নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে আপোনালোকে যদি কিছুমানে নতুন ইউটিউবাৰসকলে মটো ব্লগিং কৰিম বুলি ভাবি আছে আৰু আপোনালোকে মটো ব্লগিং কৰিম বুলি ভাবি আছে, যদি আপোনালোকক কিছুমান বস্তুৰ দৰকাৰ হ'ব, তো গতিকে আপোনালোকক বিশেষকৈ কি বস্তুকেইটা দৰকাৰ হ'ব আৰু মই তাকেই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমান দেখুৱাই দিব খুজিছোঁ। সেই ভিডিঅ'টো চাই লওক। আৰু যদিও আপোনালোকে মটো ব্লগিং কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে খুব ধুনীয়াকৈ এই কম বস্তুখিনিৰ আপোনালোকে যোগাৰ কৰি ল'লে মটো ব্লগিং কৰিব পাৰিব। ফাৰ্ষ্ট অফ অল মই যিখিনি বস্তু মোৰ লগত আছে মই এতিয়া দেখাই দিব খুজিছোঁ। এইটো হৈছে আপোনালোকে দেখাই পাই আছে হেলমেট। আৰু হেলমেটটো সদায় পাৰে যদি অকণমান ভাল ছেফটি থকাকৈ অকণমান দামী হেলমেট ল'ব। কাৰণ কিয়, দামী হেলমেট লোৱাৰ লগে লগে ইয়াত কিছুমান ফিউচাৰ্ছ পাওঁ আমি, কিছুমান ফিউচাৰ্ছ পোৱা যায়। আৰু যিবিলাক কম দামী হেলমেট, তাতে মানে হেলমেটটোও ভাল নহয়, প্লাছ আপোনাৰ ছেফটিটোও কম থাকে, ঠিক আছে। আৰু ইয়াত হ'ল বহুতখিনি এক্সট্ৰা কিছুমান ফিচাৰ্ছ পোৱা যায়। বাকী যিয়ে নহওক, ইমানখিনি মই দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো। ফাৰ্ষ্ট অফ অল লাগিল আপোনাৰ এটা ভাল হেলমেট। আৰু আপুনি যে মটো ব্লগিং কৰিব, আপুনি মোবাইলতো কৰিব পাৰে বা আপুনি যিকোনো এটা ব্লগিং একশ্যন কেমেৰাও ল'ব পাৰে, ঠিক আছে। এতিয়া মই কৈ আছোঁ। তাৰপিছত আপোনাৰ দৰকাৰ হ'ব এই ষ্ট্ৰিপডাল, য'ত নেকি আপোনালোকে ফ্লিপকাৰ্ট বা আমাজন পাই যাব। আৰু এইটো হেলমেট মোবাইল হোল্ডিং বুলি চাৰ্চ কৰিলে আপোনালোকে পাব। আৰু এইটো আপোনাৰ দামীও আছে, কম দামীও আছে। সেইটো আপোনাৰ যিখিনি যোগ্যতা সেইমতে আপোনালোকে বাই কৰিব। তো বাই কৰিলে এই ছেটআপখিনি ধুনীয়াকৈ ইয়াত আহি যায়। আহি যোৱাৰ পিছত আপুনি এইটো ছেটআপটো কৰিম কেনেকৈ চাওক। ইয়াত ধুনীয়াকৈ এইটো গ্ৰিপছ দিয়াই আছে ইয়াতে ধুনীয়াকৈ। জাষ্ট আমি ঠিক তেনেদৰে, সেইকাৰণে মানে কি হেলমেটটো অকণমান ডাঙৰ চাইজৰ হ'ব লাগে, ফ্ৰী চাইজৰ হ'ব লাগে। একেবাৰে যিবিলাক সৰু চাইজৰ হেলমেট হয় অকণমান অসুবিধা হয় এইবিলাক লগাই ল'লে। চ' এইটো ধুনীয়াকৈ ইয়াত চাওক, আমি ধুনীয়াকৈ ইয়াত বহাব পাৰোঁ। এফালে এনেকৈ ফিটাৰ পাৰ কৰি দিলোঁ। পাৰ কৰি দি ধুনীয়াকৈ আমি এফালে ইয়াতে লগাই ল'ম ফিটাৰডাল, ঠিক আছে। প্ৰথমতে এনেকৈ লগাই ল'ব। চাওক, এনেকৈ যেতিয়া ধুনীয়াকৈ আপুনি এইটো এডজাষ্টমেণ্ট কৰি মিলাই পেলাই ধুনীয়াকৈ বহাই ল'ব। ইয়াত বহাই লৈ অহাৰ পিছত কি কৰিব, এইটো ধুনীয়াকৈ ক্লিপকেইডাল টান কৰি দিব। টান কৰি দিয়াৰ পিছত এইটো আপোনাৰ হৈ গ'ল। তো যিমান পাৰে ভালকৈ টাইট দি ল'ব। মই এতিয়া জাষ্ট দেখাই আছোঁ আপোনালোকক। এইটো মোৰ হৈ গ'ল ইয়াত ছেটআপ। তাৰপিছত লাগিব আপোনাৰ যিটো মই ক'লোঁ, আপুনি মোবাইলো ইউজ কৰিব পাৰে বা GoCam নহয়তো বা একশ্যন কেমেৰাও যিকোনো দামী কম দামী ইয়াত ইউজ কৰিব পাৰে। ঠিক তেনেদৰে মোৰ হাতত আছে এটা GoCam। আৰু GoCamটো আমি ছিটিং ধুনীয়াকৈ ইয়াতে চাওক, এইটো অলৰেডি আছে ইয়াতে। আৰু এইটো GoCamৰ লগত যিকোনো একশ্যন কেমেৰা আনিলে আপোনাৰ এইটো হেলমেট মাউণ্টৰ কভাৰটোৰ লগত আহে। হেলমেট মাউণ্ট বা যিকোনো আমি এনেকৈ চেল্ফি ষ্টিকত কাম কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ লগাই পেলাই ইয়াত কাম কৰিব পাৰোঁ। চ' ঠিক তেনেদৰে এইটো মানে গোটেই ছেটআপটো আহে। যেতিয়া আমি বাই কৰিম গোটেই ছেটআপখিনি আহে লগতে। চ' এইটো আছে নহয়তো, এতিয়া চাওক, এতিয়া এইটো এক্সট্ৰা মানে ৰিমুভ কৰিব পাৰে। যদি আপোনাৰ দৰকাৰ নাই ৰিমুভ কৰিব পাৰে। আৰু একচুৱেলি বেছিভাগে এইটো দৰকাৰেই হয়, চ' সেইকাৰণে থাকে। তো এইটো ধুনীয়াকৈ ইয়াতে লগাই দিলোঁ। চ' এইটো লগাৰ পিছত আকৌ আমি এই পিনটো লগাই দিম। আকৌ এই ষ্ট্ৰিপটোৰ লগত কিন্তু এই পিনটোও আহিব আপোনাৰ, সেইটো এক্সট্ৰা কিনিব নালাগে। আৰু আপোনালোকে চালেই গম পাব যে লগত কি আছে কি নাই। চ' এইটো যিমান পাৰে ভালকৈ প্ৰথমতে কেমেৰাটো এডজাষ্টমেণ্ট কৰি ল'ব। এবাৰ পিন্ধি পেলাই চাই ল'ব। যেতিয়া লগাব পিন্ধি পেলাই চাব যে নাই বোলে ঠিকে আছে, মানে কিমানখিনি কভাৰ হয় সেইটো চাই ল'ব। চাই লোৱাৰ পিছত ধুনীয়াকৈ যিমান পাৰে ভালকৈ টাইট দি ল'ব, যাতে জাম্পিঙত সৰি নপৰে, ঠিক আছে। এইটো আহি গ'ল। এইটো হৈ গ'ল ছেটআপ। বাছ ইমানখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত তাৰপিছত লাগিব আপোনাক এটা মাইক্ৰ'ফোন। কাৰণ কিয়, আমি যেতিয়া এই গ্লাছখন বন্ধ কৰি দিম, বন্ধ কৰি দিলে আমাৰ ইয়াত মাতবিলাক হয়তো নাহিব পাৰে। ইয়াত অলৰেডি মাইক্ৰ'ফোন আছে এটেচ, হ'লেও যদি আমি গ্লাছখন বন্ধ কৰি দিওঁ ধূলি মাকতিৰ কাৰণে, গ্লাছখন বন্ধ কৰি দিলে হয়তো আপোনাৰ যিখিনি ভইচ হ'ব, যিখিনি কথা ক'ব, সেই কথাখিনি হয়তো আপোনাৰ ইয়ালৈকে নাপাবহিও পাৰে।
চ' সেইকাৰণে আপোনাক লাগিব চতুৰ্থতে এডাল ভাল হেডফোন। আৰু এইটো কিন্তু মোৰ অলৰেডি ইয়াত লগতে আহিছিলে, কেমেৰাটোৰ লগতে আহিছে। যিয়ে নহওক যদি নাহে তেতিয়াহ'লে এক্সট্ৰাকৈ আপোনালোকে ভাল এডাল, সেইকাৰণে কৈছোঁ মোবাইল হওক বা কোকেম হওক বা একশ্যন কেমেৰা হওক যিকোনো, তাৰপিছত লাগিব আপোনাক এটা ভাল মাইক্ৰ'ফোন। মাইক্ৰ'ফোনটো ইয়াত চাওক মই দেখাই দিওঁ, ইয়াত হেলমেটত, সেইকাৰণে কৈছোঁ কিছুমান হেলমেটত কিছুমান ফিচাৰ্ছ থাকে। ইয়াত যদি মই অসুবিধা নোহোৱাকৈ এতিয়া মই এই যে মোৰ এইটো ছেফটি কভাৰটো স্পঞ্জটো মই এইটো ৰিমুভ কৰিব পাৰোঁ। ইয়াতে ৰিমুভ কৰা অপশ্যন আছে, ইয়াত চাওক ইয়াতে এইটো ইয়াত ধুনীয়াকৈ ৰিমুভ কৰিব পাৰি, ইয়াত ৰিমুভ কৰিব পাৰি। এইটো ইয়াতে বাটন আছে, ৰিমুভ হৈ যায়। চ' তাতে চাওক এতিয়া মাইকটো লাগে মোক কিমানখিনি সেইমতে এডজাষ্ট কৰি ল'ব। কথাটো কৈছোঁ এতিয়া যিখিনি আমাৰ এক্সট্ৰা ৱায়াৰ, এতিয়া মই এই এক্সট্ৰা ৱায়াৰখিনি এইফালেদি দিলে আমাৰ গ্লাছখন বন্ধ কৰাত অসুবিধা হৈ যাব। চ' সেইকাৰণে মই কি কৰিম, এই তল ফালেদি এনেকৈ যিটো মই কেমেৰাত লগাম সেইটো মই এফালে পাৰ কৰি দিছোঁ, এফালে মই তলফালে এডাল পাৰ কৰি লৈছোঁ। আৰু যিখিনি মোৰ এক্সট্ৰা ৱায়াৰ হয়, এক্সট্ৰা ৱায়াৰখিনি মই কি কৰিছোঁ, ইয়াত য'ত মই আপোনালোকক এইটো ক্লিপটো ৰিমুভ কৰি দেখাইছিলোঁ যিটো ছেফটি স্পঞ্জ হয়, তাৰ ভিতৰত ধুনীয়াকৈ এটেচ কৰি দিম। ভিতৰত এটেচ কৰি দি ইয়াতে ধুনীয়াকৈ আকৌ বটনকেইটা লগাই দিম। বটনকেইটা লগাই দিয়াৰ পিছত এইটো আপোনাৰ মাইকটো এইফালে ভিতৰৰ ফালে থাকিল। আপুনি ধুনীয়াকৈ যিটো আমাৰ এইটো ষ্ট্ৰিপ হয়, ষ্ট্ৰেপত আপুনি ইয়াতে এটা ক্লিপ আছে, এই ক্লিপটো ধুনীয়াকৈ ইয়াতে আপুনি লগাই থ'ব পাৰে। চ' ইয়াতে লগাই থৈ দিলোঁ, এইটো ইয়াতে লগাই দিলোঁ। কাৰণ কিয় আপোনাৰ যিমান মুখৰ ওচৰত মাইকটো থাকিব সিমান আপোনাৰ ভইচটো ক্লিয়াৰ হ'ব। আৰু এই তলফালে যি মই এডাল দিছিলোঁ ইয়াতে মোৰ যিটো কেমেৰাত লগাবৰ কাৰণে টাইপ চি হয়, এইটো টাইপ চি মই এডাল ধুনীয়াকৈ লগাই দিলোঁ। এয়া চাওক ধুনীয়াকৈ মাইকটো ভিতৰত থাকি গ'ল, যিমান গ্লাছ বন্ধ কৰিলেও টেনশ্যন নাই। মুখৰ ওচৰত মোৰ স্পীকাৰটো থাকিব, যিমান বতাহ দিলেও যি দিলেও হেলমেটৰ ভিতৰত স্পীকাৰটো থাকিব, যেতিয়া ভইচটো ক্লিয়াৰকৈ আহিব। তাৰপিছত এইফালে আমাৰ কেমেৰা ৰেকৰ্ডিং হৈ থাকিব আৰু আপুনি নিজেও ইয়াৰ পৰা ধুনীয়াকৈ এনেকৈ চাই থাকিব পাৰিব। তো বন্ধুসকল একদম চিম্পুল ষ্টাৰ্টিং ষ্টাপত মানে কম খৰচত যদি আপোনালোকে মটো ব্লগিং কৰিম বুলি ভাবিছে, এইখিনি যোগাৰ লৈ লওক। আৰু এইখিনি যোগাৰ লোৱাৰ পিছত ধুনীয়াকৈ আৰম্ভণি আপোনালোকে কৰক মটো ব্লগিং। কাৰণ হয়তো কিছুমানৰ বাজেট নাথাকে, ঠিক আছে, বাজেট নথকাৰ কাৰণে হয়তো অসুবিধা হয় কিছুমান বস্তুৰ কাৰণে। সেইকাৰণে এনেকৈ কৈছোঁ প্ৰথমতে কম বাজেটৰ পৰা আৰম্ভ কৰক। আপুনি যদি কোনোবা কোকেম বা একশ্যন কেমেৰা যদি ব্যৱহাৰ কৰিব নোখোজে, প্ৰথমতে আপোনালোকে মোবাইলো ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত মোবাইল লগাব হ'লে কিছুমান এক্সট্ৰা বস্তু কিনিব লাগে, সেইটোও মই দেখাই দি আছোঁ আপোনালোকক। তো এতিয়া মই মোৰ কেমেৰাটো এইটো ৰিমুভ কৰি দিম। আৰু যদি আপোনালোকে মোবাইল লগাম বুলি ভাবে, মোবাইল লগালে অকণমান বস্তুটো ফ্ৰী মানে দীঘল এক্সট্ৰা ল'লে ভাল হয়, দেখাত সুবিধা হয়। কিন্তু এয়া চাওক আপোনালোকে অনলাইনত যদি চাৰ্চ কৰে হেলমেট মোবাইল হোল্ডাৰ মাৰিলে এইটো এনেকুৱাবিলাকো পাই যাব, অট'মেটিকলি তাতে শ্ব' হৈ যাব। তো চাওক এইটো এনেকুৱা ধৰণৰ হয়, ধুনীয়াকৈ আমি ইয়াত মোবাইলটো লগাব পাৰোঁ। আৰু যিমানখিনি লাগে আপোনাক সেইমতে ইয়াতে এডজাষ্টো কৰিব পাৰে, সৰু ডাঙৰ কৰিব পাৰে, ঠিক আছে। তো যদি মোবাইলৰ লগত যদি মটো ব্লগিং কৰিম বুলি ভাবে তেতিয়াহ'লে এনেকুৱা কিছুমান সুবিধা আছে। এয়া চাওক চেম গ্ৰিপছ ইয়াতে আমি লগাই ল'ম। ইয়াতে মোৰ এটেচ হৈ যাব এইটো। এইটো চাওক মোৰ ইয়াতে এটেচ হৈ গ'ল। আপোনাক মানে খালি কি মোবাইল ল'লে কি অকণমান মোবাইলটো ডাঙৰ হয়তো, সেইকাৰণে সন্মুখত অকণমান অবজাৰ্ভেশ্যন কৰাত অসুবিধা হৈ পৰে। চ' এইটো মোৰ এটেচ হৈ গ'ল মোবাইল হোল্ডিঙৰ কাৰণে। এতিয়া মই আপোনালোকক দেখুৱাব লাগিব এটা মোবাইল, ইয়াত মোবাইল এটেচ কৰি দেখাই আছোঁ বাৰু মই আপোনালোকক। এইটো হৈছে মোৰ দ্বিতীয়টো মোবাইল। চ' চাওক ধুনীয়াকৈ এইটো মই যেতিয়া লগাই ল'লোঁ, সেইকাৰণে কৈছোঁ এই ষ্ট্ৰিপডাল লগাওঁতে অলপ ভালকৈ লগাব যাতে খুলি নাযায়, খুলি যাতে আপোনাৰ মানে মোবাইল বা কেমেৰা বেয়া নহয়। এতিয়া চাওক আপোনাৰ ইচ্ছা অনুযায়ী ইয়াত ধুনীয়াকৈ মোবাইলটো ইয়াত লগাই ল'ব পাৰে। এইটো বহি গ'ল, বহি যোৱাৰ পিছত আপুনি যিমান পাৰে চাই পেলাই ধুনীয়াকৈ এডজাষ্টমেণ্ট কৰি যিমান পাৰে টাইট দি ল'ব। তাৰপিছত হৈ গ'ল এইটো আপোনাৰ ছেকেণ্ড অপশ্যন, আপুনি মোবাইলেদিও ধুনীয়াকৈ মটো ব্লগিং কৰিব পাৰে। তো বন্ধুসকল এইখিনি ছেটআপ লওক, সেইকাৰণে ক'লোঁ ধুনীয়াকৈ আৰম্ভণিৰ পৰা ভিডিঅ' কৰক পিছৰটো পিছত। সেইকাৰণে কৈছোঁ কাৰণ
সকলোৰে বাজেট নাথাকে প্ৰথম ষ্টাৰ্টিঙত, ঠিক আছে। তো এনেকুৱা আপোনালোকে ধুনীয়াকৈ আৰম্ভণি কৰিব পাৰে।